নমস্কার। ত্রিভুবন বন্দন দৈবকী নন্দন যৌহরি মারের বংশ জগজন কারণ দেব নারায়ণ শঙ্কর তাকের অংশ নারায়ণের অংশস্বরূপে শাস্ত্রত অভিহিত করা মাধৱপুৰক জনাই আমি অজ্ঞানে মনুষ্যক জনাই থৈ গ'ল যে অসমত প্ৰকৃততে এজন নাৰায়ণৰ অংশস্বৰূপ ব্যক্তি আছিল। ঠিক তেনেকৈ আমি কোনেও চিনি নোপোৱা, কেতিয়াবা জীৱনত কেতিয়াও কোনেও বুলি নকওঁ, কিন্তু কমেও বহু সংখ্যক লোকে চিনি পোৱা ভগৱান বুলি, কম সংখ্যক লোকে চিনি নোপোৱা যে এজন ভগৱান, তেনে এজন মহান ব্যক্তি আছিল, তেনে এজন মহান পৰমাত্মা আমাৰ মাজত আছিল, তেনে এজন মহান বিশেষ মানুহ আছিল। গোটেই বিশ্বৰ ভিতৰত লিংকা বুকছ অফ ৰেকৰ্ডছত নিজৰ নাম উত্থাপন কৰিবলৈ মৃত্যুৰ কালত অন্তত সক্ষম হোৱা মহামানৱ, মহাপুৰুষ, মহান পৰমাত্মা জুবিন গাৰ্গ গাঁৱলীয়াৰ শ্ৰী চৈতন্য স্বৰত জয়তে সেৱা নিবেদন কৰিছোঁ আৰু আশা কৰিম জুবিন গাৰ্গ ন্যায় ক্ষেত্ৰত আমি অহাকালিলৈ যামগৈ। তাৰ আগত আমি চাৰিওজন ব্যক্তিৰ পৰা এটাই আশা কৰিম, জুবিন গাৰ্গ ন্যায়ৰ ক্ষেত্ৰত জুবিন গাৰ্গ পৰমাত্মাক নালাগে যাব, বৈকুণ্ঠলৈ যাব নালাগে, পৰমাত্মাৰ লগত জুবিন গাৰ্গ আত্মা বিলীন হ'ব নালাগে, আকৌ জুবিন গাৰ্গ আত্মাক অসমলৈ ঘূৰি আহিব লাগে, অসমবাসীৰ কামনা কৰিব লাগে। জুবিন গাৰ্গৰ কাৰণে কাইলৈ হাত চাবলৈ কামনা কৰিছোঁ।